গাইজ মই আজি এই ভিডিঅ'টো সেইসকলৰ বাবে বনাইছোঁ যিসকলে ঘৰতে বহি পইচা উপাৰ্জন কৰিব বিচাৰে। ব্লগাৰ ক্ৰিয়েট কৰি কেনেদৰে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে, নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে, সেই বিষয়ে মই আপোনালোকৰ ওচৰত আজি মই নতুন কৰি এটা ব্লগ ক্ৰিয়েট কৰি আপোনালোকক সৰু ছোৱালীৰ হাতত ধৰি যেনেকৈ শিকাই দিয়ে সেনেকৈ শিকাই দিম। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ মোবাইল আৰু অলপ কম্পিউটাৰত নলেজ থাকিলে হ'ল। আপোনালোকে গোটাইখিনি জানিব বা গোটাইখিনি আপোনালোকৰ ওপৰত মই বুজাই দিম। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে ব্লগ কেনেকৈ ষ্টাৰ্ট কৰে, ব্লগ কেনেকৈ ক্ৰিয়েট কৰে, কিৱৰ্ড ৰিচাৰ্চ কেনেকৈ কৰে, কণ্টেণ্ট ৰাইটিং কেনেকৈ লিখে, কোনটো বিষয়ৰ ওপৰত বেছি ট্ৰেফিক পোৱা যায়, গুগলত কোনটো বিষয়ৰ প্ৰতি বেছি ব্লগ এডচেঞ্চ এপ্ৰুভেল মিলা যায়, সেইটো বিষয়ে মই আলোচনা কৰিম। যদি আপোনালোকে মোৰ এই চেনেলৰ এছামিছ আপডেট চেনেলত প্ৰথমবাৰ আহিছে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক আৰু লগতে মোক মটিভেট কৰক। যদি আপোনালোকে 2024ত ব্লগৰ দ্বাৰা পইচা উপাৰ্জন কৰিব বিচাৰে, তেনেহ'লে ফ্ৰী ব্লগ উইদাউট এনি ইনভেষ্টমেণ্ট আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে শিকিব পাৰিব বা জানিব পাৰিব, গোটাইখিনি কৰিব পাৰিব। চ' মই আজি এই ভিডিঅ'টোৰ সহায়ত মই ব্লগ কেনেকৈ ষ্টাৰ্ট কৰে, ব্লগ কেনেকৈ ক্ৰিয়েট কৰে, সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ বা মই আপোনালোকক ওপৰত বুজাই দি আছোঁ। চ' আপোনালোকে ব্লগ কেনেকৈ ষ্টাৰ্ট কৰিব, ব্লগ কেনেকৈ ক্ৰিয়েট কৰিব, মই আগৰ পাৰ্ট 1, পাৰ্ট 2 ব্লগ চেনেলত মই ভিডিঅ'টোত মই আপোনালোকক কোৱা হৈছে ব্লগ কেনেকৈ তৈয়াৰ কৰিব, ব্লগ কেনেকৈ ক্ৰিয়েট কৰিব, SEO ছেটিং কেনেকৈ কৰিব, এইবিলাক কোৱা হৈছে অলৰেডি। যদি আপোনালোকে সেই ভিডিঅ'বিলাক চোৱা নাই, তেনেহ'লে মোৰ চেনেলত গৈ এছামিছ আপডেট চেনেলত যদি যাই আপোনালোকে চাব পাৰিব বা আপোনালোকে যদি তাত নাচাই, মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত নাই বা কমেণ্ট ছেকশ্যনত মই ভিডিঅ'টোৰ লিংক দিম। আপোনালোকে সেই লিংকৰ সহায়ত আপোনালোকে চাব পাৰিব। চ' আপোনালোকে ভাবিছে ব্লগ কিহৰ ওপৰত লিখিম। আপোনালোকে যিয়ে নিজৰ যিটো স্কিল, কোনোবাই টিচাৰ কৰি ভাল পায়, টিচাৰৰ ওপৰত ব্লগ লিখিব পাৰে, শিক্ষাৰ ওপৰত ডিপেণ্ড কৰি ব্লগ লিখিব পাৰে, কিছুমানে ফুডৰ ওপৰত লিখিব পাৰে, খাদ্য সামগ্ৰীৰ ওপৰত লিখিব পাৰে, কিছুমানে ট্ৰেভেল কৰি ভাল পায়, ট্ৰেভেলৰ ওপৰত লিখিব পাৰে, কিছুমানে আকৌ চিনেমাৰ ওপৰত বেছি ইণ্টাৰেষ্ট, চিনেমাৰ ওপৰত লিখিব পাৰে ব্লগ। চিনেমাৰ চাই কেনে চিনেমাৰ ওপৰত ৰিভিউ কৰিব পাৰে, চিনেমাৰ ডাটা আপোনালোকৰ ওপৰত জানি কেনে ডাটা আপোনালোকে ব্লগত পেষ্ট কৰিব পাৰে বা পোষ্ট কৰিব পাৰে। সেনেকৈ আপোনালোকে নিজৰ স্কিলৰ নিজৰ প্ৰতিভা নিজৰ বিকাশ কৰি আপোনালোকে ব্লগ তৈয়াৰ কৰিব পাৰে আৰু ব্লগ তৈয়াৰ কৰি আপোনালোকে মান্থলি কমেও 50-60 হাজাৰ 1 লাখ টকা পৰ্যন্ত ইনকাম কৰিব পাৰি। চ' আমি আহিছোঁ এতিয়া ব্লগ কেনেকৈ ক্ৰিয়েট কৰে। তাৰ বাবে আমি ক্ৰম ব্ৰাউজাৰ এটা অপেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰ অপেন কৰি আপোনালোকৰ ওপৰত ব্লগ কেনেকৈ ক্ৰিয়েট কৰে সেই বিষয়ে আপোনালোকক জনাইছোঁ। চ' গুগলত মই ব্লগাৰ চাৰ্চ কৰিছোঁ। ব্লগাৰ চাৰ্চ কৰাৰ পিছত ক্ৰিয়েট ইয়ৰ ব্লগ তাত চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনাদাৰ একাউণ্টত যায় বা আপোনালোকৰ যদি গুগল একাউণ্ট খোলা আছে, জিমেইল একাউণ্ট খোলা আছে, তাত যাই কেনে চাইন ইন কৰিলে হ'ল বা আপোনালোকৰ যদি নাই তেনেহ'লে নতুন কৰি খুলি কেনে আপোনালোকৰ কৰিব পাৰে। চ' মই আজি নতুন কৰি খুলি আপোনালোকৰ ওপৰত মই বনাই দি আছোঁ। নতুন কৰি আপোনালোকে ক্ৰিয়েট একাউণ্টত যাই কেনে পাৰ্চনেল উইথ ফাৰ্ষ্ট নেম, লাষ্ট নেম,
ডেট অফ বাৰ্থ, ইয়াৰ, জেন্ডাৰ, নেক্সট, ইউজাৰ নেম, জিমেইল আপোনালোকে চইচ কৰক, নিজৰ ইচ্ছামতে নিজে চইচ কৰি আপোনালোকে জিমেইল একাউণ্ট দিয়ক। পাছৱৰ্ড আপোনালোকে ছেট কৰক। নেক্সট কৰক। ফোন নম্বৰটো আপোনালোকে দিয়ক। ফোন নম্বৰত আপোনালোকৰ এটা কোড আহিব, কোডটো এণ্টাৰ কৰক। আপোনালোকৰ এটা ৰিকভাৰী ইমেইল এড্ৰেছ বহাই দিয়ক। নেক্সট কৰক। টাৰ্ম এণ্ড কণ্ডিশ্যন পঢ়ক, এগ্ৰী কৰক। চ' আপোনালোকে এতিয়া ভাবক আপোনালোকে কিহে কোনটো বিষয়ৰ ওপৰত স্কেল, কোনটো বিষয়ৰ ওপৰত নলেজ আছে, কোনটো বিষয়ৰ বেছি ভাল পায়, সেই বিষয়ৰ ওপৰত ব্লগটো আপোনালোকে নিজেই তৈয়াৰ কৰক আৰু সেই বিষয়ৰ ওপৰত ডেলিভাৰ কৰক। সেই হিচাপত আপোনালোকে নাম দিয়ক, বুজি পাইছে? ত' মই আজি আপোনালোকক জনাৰ কাৰণে বা আপোনালোকক শিকোৱাৰ কাৰণে মই মুভি ৰিলেটেড ব্লগ বনাম, মুভিৰ ওপৰত ব্লগ বনাম, মুভিৰ ডাটা, মুভি আপডেট, মুভি ৰিভিউ, সেই বিষয়ে মই আপোনালোকৰ ওপৰত ব্লগ বনাই আপোনালোকৰ ওপৰত দেখুৱাই দিম। ত' মই সেই হিচাপত মই মুভিৰ টাইটেলটো মুভি হিচাপত ৰাখিম। ত' মই ৰাখিছোঁ টাইটেলটো লেটেষ্ট মুভিজ ৰিভিউ। মই ৰাখিছোঁ লেটেষ্ট মুভি ৰিভিউ। নেক্সট কৰিছোঁ। ইয়াত এড্ৰেছটো আপোনালোকে যিটো ৰাখিছে সেইটোৱে ৰাখক, লেটেষ্ট মুভিজ চ' এইটো অলৰেডি এভেইলেবল নহয়, লেটেষ্ট মুভি। তাৰ আগত মই আপোনালোকৰতো ইয়াত এনেকুৱা আহিব পাৰে, এইটো আপোনালোকে এটা চেঞ্জ কৰি দিব, বেষ্ট লেটেষ্ট মুভি। এইটো লোৱা আছে 124, এইটো এভেইলেবল মই দিছোঁ। আপোনালোকৰ এড্ৰেছটোত লিখাত সেনেকৈ আহিব পাৰে, যদি কোনোবাই লৈ থৈ দিছে সেই ডমেইন নেমটো, তেনেহ'লে সেনেকৈ আহিব, আৰু যদি লোৱা নাই তেনেহ'লে নাহে, আৰু নাহিলে তেতিয়াই আপোনালোকে নেক্সট কৰিব পাৰিব। চ' মই ৰাখিছোঁ বেষ্ট লেটেষ্ট মুভিজ 24@blogspot.com। এইটো আপোনালোকৰ ডমেইন নেম হয়। ডমেইন নেম কাক কয়, ডমেইন নেম আপোনালোকে কোনটো বুজি পায় নে নাপায়,
ডমেইন নেম হ'ল যেনেকৈ আপোনালোকৰ facebook.com এইটো হ'ল ডমেইন নেম facebook.com তাত ব্লগ স্পটটো নাই মানে তাত ফ্ৰী কৰি ফেচবুক ডমেইন নেমটো কিনিছে কিনাৰ কাৰণে আমিও কিনিব পাৰোঁ কেনেকৈ কিনিব পাৰোঁ কেনেকৈ কাষ্টম ডমেইন এড কৰিব পাৰোঁ সেই বিষয়ে মই নতুন কৰি ভিডিঅ' বনাই আপোনালোকৰ ওপৰত প্ৰেছ কৰিম চ' সেইটো এতিয়া নালাগে আমি যেহেতু ফ্ৰীত বনাই আছোঁ গুগলে আমাক ফ্ৰীত দি আছে পইচা ইনকাম প্ৰথম কৰি লওক তাৰপিছত আপোনালোকে কাষ্টম ডমেইন নিজেই কিনি কেনে আপোনালোকে নিজেই বহাব পাৰিব তেতিয়া ব্লগ স্পটটো আপোনালোকৰ আঁতৰি যাব চ' ব্লগ স্পটটো এতিয়া থাকক বেষ্ট লেটেষ্ট মুভিজ টু ফৰ blogspot.com এইটো আমাৰ এটি হৈছে ডোমাইন নেম হৈছে অনলি এড্ৰেছ হৈছে তো নেক্সট কৰক ডিসপ্লে নেম সেইটোৱে ৰাখিছোঁ বেষ্ট লেটেষ্ট মুভিজ 24 ফিনিশ কৰিছোঁ প্ৰচেছিং হৈছে চ' আমাৰ কি হৈ গ'ল কমপ্লিট ব্লগ সেটআপ হৈ গ'ল ব্লগ ক্ৰিয়েট হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ ইয়াত ব্লগ আমি কি পাৰোঁ আমি ডোমেইন নেম পাৰোঁ যেনেকৈ facebook.com আপোনালোকেও সেনেকৈ ডোমেইন নেম পাই গ'লে এইটো হ'ল আপোনালোকৰ ডোমেইন নেম বেষ্ট লেটেষ্ট মুভি এইটো হ'ল আপোনালোকৰ ডোমেইন নেম বেষ্ট লেটেষ্ট মুভিজ 24 আপোনালোকে নিজৰ প্ৰতিভা নিজৰ যিটো স্কিল সেই স্কিলৰ ওপৰত ডোমেইন নেমটো ৰাখিব সেইটোৰ ওপৰত আপোনালোকে হেৰি কৰিব এইটো ডোমেইন নেম যদি আপোনালোকে গুগলত সাৰ্চ কৰে তেনেহ'লে আপোনালোকে এনেকুৱা পেজ দেখা পাব আপোনালোকৰ নিজৰ পেজটো দেখা পাব চ' ইয়াত আহিছোঁ এতিয়া নিউ পোষ্টৰ কাৰণে আপোনালোকে যিটো বিষয় লিখিম চ' মই আজি লেটেষ্ট মুভি ৰিভিউৰ ওপৰত লিখিম যিহেতু লেটেষ্ট মুভি ৰিভিউৰ ওপৰতে সাৰ্চ কৰিব লাগিব তাৰ ওপৰতে ডিপেণ্ড কৰি নতুন পোষ্ট লিখিব লাগিব তাৰ আগতে মই অলপ আপোনালোকক বেলেগকৈ বুজাই দিছোঁ ইয়াত আছে পোষ্ট আমাৰ যিহেতু লিখাই নাই ইয়াতে 00 পোষ্ট লিখা আছে 00 পোষ্ট আহিছে তাৰপিছত ষ্টাৰ্ট ইয়াত আহিছে আপোনালোকৰ ফলোৱাৰ পোষ্ট কমেণ্ট যেহেতু আমি কোনো ধৰণৰ পোষ্ট লেখা নাই সেইটো ফলোৱাৰো অহা নাই পোষ্টটো অহা নাই কমেণ্টো অহা নাই ইয়াত কমেণ্ট আহিছে কমেণ্ট আমাৰ অহা নাই 0 আহিছে এইটো আৰ্নিংটো এইটো ক্ৰেডিট এডচেন্স একাউণ্ট এইটো ক্ৰেডিট এডচেন্স একাউণ্টত আমি এড কৰিব লাগিব কেতিয়া এড কৰিম যেতিয়া আমাৰ 20-25টা পোষ্ট লেখা হ'ব তেতিয়াই আমি যেতিয়া ট্ৰেফিক 1000-2000 ট্ৰেফিক পাম তেতিয়াই আমি এইটো বিষয় লৈ আহিম আৰু তেতিয়া আমি এইটো বিষয় কৰি কেনে আমি এডচেন্স এপ্ৰুভেল ল'ব লাগিব মনিটাইজেশ্যন হ'ব লাগিব তেতিয়া আমাৰ পেজৰ ওপৰত গুগলে বিজ্ঞাপন লগাব আৰু আমি সেই বিজ্ঞাপনৰ ওপৰত আমি পইচা পাম অলপ আৰু গুগলে পইচা পাব চ' এইটো পেজ আহিছে পেজত আপোনালোকে কি কৰিব লাগিব পেজটোত আপোনালোকে কণ্টাক্ট আছ প্ৰাইভেচি পলিচি তাৰপিছত আপোনালোকে ডিছক্লেমাৰ এইবিলাক আপোনালোকে এড কৰিব লাগিব এইবিলাক কেনেকৈ এড কৰে এইবিলাক কেনেকৈ লিখে সেই বিষয়ে মই নতুন কৰি আপোনালোকক ভিডিঅ' বনাম চ' আজি ভিডিঅ'টো বেছি দীঘল হ'ব সেইটোৰ কাৰণে মই আজি বেছি আগলৈ নাযাওঁ তাৰপিছত আছে লেআউটটোত ওপৰত ফুটাৰ হেডাৰ এইবিলাক আছে পোষ্টবিলাক কেনেকৈ যাব এইবিলাক কেনেকৈ ষ্টাইল হ'ব সেইবিলাক বিষয়ে জনাই দিম আৰু এডছবোৰ বিজ্ঞাপনবোৰ ক'ত কেনেকৈ লাগিব সেই বিষয়ে ইয়াত আছে চ' এই বিষয়ে আমি এতিয়া এই বিষয়ে নাহোঁ পিছত আহিম আমি আগে প্ৰথম আমি হেৰি লিখি লওঁ 20-25টা আমি হেৰি লিখি লওঁ তাৰপিছত আমি নিশ্চয় আহিম আৰু নিশ্চয় আপোনালোকে কমেণ্ট কৰিব আপোনালোকে নিজেই কমেণ্ট কৰিব নিজেই মই কমেণ্টৰ এনচাৰ দিয়াৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকক নিশ্চয় মই সহায় কৰিম তাৰপিছত আছে থিমছত আপোনালোকৰ ইয়াত টেম্পলেট দিয়া আছে ইয়াত যিবিলাক দিয়া আছে এইবিলাক ফ্ৰী হৈ আপোনালোকে যিটো টেম্পলেট ভাল পায় সেইটো টেম্পলেট আপোনালোকে ইনষ্টল কৰিব পাৰিব
এইবিলাক টেম্পলেট ভাল পায়। চ' মই আজি এইটো টেম্পলেট আপোনালোকক ব্যৱহাৰ কৰি দি আহিছোঁ। এইটো চিম্পুল, এইটো এপ্লাই কৰিলোঁ, এইটো হৈ গ'ল। চ' মোৰ পেজটো কেনেকৈ হ'ব দেখাত আপোনালোকক এইটো ৰিফ্ৰেছ কৰি দিওঁ। চ' মোৰ পেজটো দেখাত এনেকুৱা হ'ব। এতিয়া পোষ্ট লেখা নাই, মোৰ পোষ্ট 0 আহিছে। তাৰপিছত আমি ছেটিঙত যাম। ছেটিঙত আপোনালোকে কি লিখিব লাগিব? টাইটেলটো আহিছে লেটেষ্ট মুভি ৰিভিউ। তাৰ ডিছক্ৰিপশ্যনত আপোনাৰ কি থাকিব? লেটেষ্ট মুভিজ, তাৰপিছত কি থাকিব? ফিল্ম। ডিছক্ৰিপশ্যনত আপোনালোকে 500 ৱাৰ্ডৰ ভিতৰত লিখিব পাৰিব। ত' আপোনালোকে যিমান হিন্দি পাৰে সিমানটি লিখিব। মই কি লিখিছোঁ? লেটেষ্ট মুভি, যিহেতু মুভিৰ ওপৰত হেৰি হ'ব, সেই মই লিখিম যে এইটো লেটেষ্ট মুভি ফিল্ম ৰিভিউ বলিউড হলিউড চ' এনেকৈ আপোনালোকে যিটো যিমান 500 ৱৰ্ডৰ ভিতৰত লিখিব পাৰি সিমান হিন্দি আপোনালোকে লিখিব। তাৰপিছত ছেভ কৰি দিব। তাৰপিছত আপোনালোকৰ ব্লগ লেংগুৱেজ কি হ'ব? আপোনালোকৰ ব্লগটোত যেতিয়া আহিব, ব্লগ লেংগুৱেজ কি হ'ব? আপোনালোকে ইংলিছ দি লিখিব, অসমীয়া দি লিখিব, না হিন্দী দি লিখিব? চ' মই আপোনালোকক গাইড কৰোঁ, মই আপোনালোকক হেৰি কৰোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত চিনেমা এটা বেষ্ট হেৰি আছে, ট্ৰাফিক আছে। চ' সেই হিচাপত মই হিন্দী দি বেছি লেখাৰ কাৰণে মই আপোনালোকক গাইড কৰোঁ। চ' মই ব্লগ লেংগুৱেজটো হিন্দী কৰি দিলোঁ। চ' আপোনালোকে ভাবিব পাৰে আমিতো হিন্দী নাজানো বা আমি হিন্দীটো অসুবিধা হ'ব। চ' মই একদম সহজ ভাষাৰে আপোনালোকক কেনেকৈ হিন্দী কৰিব লাগে, কেনেকৈ কি কৰিব লাগে আপোনালোকে মই জনাই দি আছোঁ। চ' মই ইয়াতে হিন্দী কৰিছোঁ, ছেভ কৰিছোঁ। হেডাৰ কণ্টেণ্ট আপোনালোকে সেইটো হেৰি থাকিব। ফেভিকপটো আপোনালোকে ফেভিকপটো আপোনালোকে আপলোড কৰিব পাৰে। এইটো পিছত থাকিব। তাৰপিছত ব্লগ এড্ৰেছ, এইটো বেষ্ট লেটেষ্ট মুভিজ 24blogspot.com, এইটো ডমেইন নেম। আপোনালোকক যি কৈছিলোঁ যে ডমেইন নেম আপোনালোকে কিনিব পাৰিব, যেনেকৈ facebook.com, সেনেকৈ আপোনালোকে ডমেইন নেম নিজৰ ইচ্ছামতে কিনিব পাৰিব। বেছি পইচা নলয়, 400-500 টকা লাগিব। চ' মই আপোনালোকক এতিয়া গাইড কৰোঁ, আপোনালোকে এতিয়া কিনিব নালাগে। প্ৰথমতে আপোনালোকে 20-25টা আৰ্টিকেল লিখি লওক, তাৰ পোষ্ট কৰক, তাৰপিছত পইচা ইনকাম কৰক, তাৰপিছত আপোনালোকে ডমেইন নেম কিনি ল'ব। তাৰপিছত আহিছে HTTPS, এইটো অন থাকিব। তাৰপিছত পাৰ্মিশ্যন, ব্লগ এডমিট, অথাৰ, এইটো বেষ্ট লেটেষ্ট মুভিজ 24, এইটো থাকিব। পেণ্ডিং অথৰিটি, এইটো এনেকৈ থাকিব, এইটো এনে থাকিব। লেটাৰ এছেছ, এইটো পাব্লিক থাকিব। আৰু পোষ্ট, এইটো আপোনালোকৰ প্ৰথম পেজত কেইটা আহিব? প্ৰথম পেজত ইয়াত দি আছে 7টা, মই কৰিছোঁ 10টা। আপোনালোকে যেইটা বিচাৰে সেইটা কৰিব পাৰিব। তাৰপিছত পোষ্ট টেম্পলেট, এইটো অন থাকিব। লেজি লোড ইমেজ, এইটো অন থাকিব লাগিব, পোষ্টটো ইয়াতে সোনকালে দেখিলে। তাৰপিছত এইটো কমেণ্টত এইটো ঠিকেই আছে, এইবিলাক ঠিকেই আছে। তাৰপিছত ইমেইলত আপোনালোকে এইটো পাব্লিক ইমেইল ইমিডিয়েটলি, এইটো ডিচেবল হৈ থাকক। এইটো আপোনালোকৰ যিটো ইমেইল আছে সেইটো ইমেইলে থাকক। পাব্লিকৰ ইমেইলটো আপোনালোকে ব্যৱহাৰ কৰিব নালাগে, বা পাব্লিক ইমেইল কোনো ধৰণৰ হেৰি কৰিব নালাগে। তাৰপিছত এইবিলাক ঠিকেই থাকিব। তাৰপিছত মেইন পইণ্ট আহিছে ফৰ্মেটিং, টাইম জোনটো আপোনালোকে চেঞ্জ কৰিব লাগিব। মই কৰিব লাগিব ভাৰত ইণ্ডিয়া কলকাতা কৰিব লাগিব, ইণ্ডিয়া কলকাতা দিল্লী। চ' মই আহিছোঁ, এইটো পাইছোঁ, ইণ্ডিয়া ইষ্টাৰ্ণ টাইম কলকাতা, এইটো কৰিব লাগিব, ছেভ কৰিব লাগিব।
তাৰপিছত এইটো মেটা টেগ এইটো অন কৰিব লাগিব ডিসক্ৰিপশন সার্চ ডিসক্রিপশনত একো নালাগে তাৰপিছত ইৰো এণ্ড ৰিডাইৰেক্ট এইটো কাষ্টম এইটো নালাগে তাৰপিছত এইটো ৰবাৰ্ট txt এইটো অন কৰিব লাগিব তাৰপিছত এইটো অন কৰিব লাগিব তাৰপিছত হোম পেজ টেগ এইটো আপোনালোকৰ প্ৰথমটো থাকিব লাগিব অল তৰটো থাকিব লাগিব নজিপি তাৰপিছত ইটো থাকিব লাগিব 2 নম্বৰটো নো ইনডেক্স তাৰপিছত নজিপি এইটো আপোনালোকে মনত ৰাখিব নেটটো নোট কৰি ৰাখিব তাৰপিছত পোষ্ট এণ্ড পেজেছ থাকিব লাগিব অল তাৰপিছত ইটো থাকিব লাগিব নজিপি সো মনিটাইজেশন এতিয়া নালাগে আমাক যেতিয়া পেজ 25টা 20টা হৈ যাব তেতিয়া যেতিয়া আমি এক্সিডেন্ট কৰিব লম তেতিয়া আমাক মনিটাইজ অন লাগিব এতিয়া অফ হৈ থাকিব বাকি কমপ্লিট হলে এইখিনি সেটিং এইখিনিৰ ওপৰত বেছ কৰি আপোনালোকে পোষ্ট লিখিব পাৰে বা পোষ্ট সেন্ড কৰিব লাগে সো এতিয়া পোষ্ট কেনেকৈ লিখিম লিখাৰ কাৰণে এতিয়া আমি নিউ পোষ্টত যাব লাগিব এতিয়া মেইন কথা হ'ল যে আমি কি ওপৰত লিখিম যেহেতু আমি হেৰিটো বনাইছো ব্লগাৰটো বনাইছো আমি লেটেষ্ট মুভিৰ ওপৰত আমি মুভিৰ ওপৰত এতিয়া আমি পোষ্ট লিখিব লাগিব সো মুভিৰ ওপৰত পোষ্ট লিখিব লাগিলে লেটেষ্ট মুভি ৰিভিউৰ ওপৰত আমি পোষ্ট লিখিব লাগিব সো তাৰ কাৰণে আমি কি কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব লাগিব সার্চ কৰিব লাগিব নিউ হিন্দি মুভি রিভিউ 2024 এন্টার কৰিব লাগিব ইয়াত বেস্ট বলিউড মুভি ইয়াত যাব লাগিব আপোনালোকৰ যি আহে বেস্ট মুভি আপোনালোকৰ যেইখন আহে এইখন মই আজি আপোনালোকক এখন কেনেকৈ লিখে কেনেকৈ হেৰি কৰে এই আইডিয়াটো দিম আপোনালোকে 20-25 খান 30 খান যিমান পাৰে সিমান লিখিব যিমান লিখি সিমান আপোনালোকে ট্ৰেফিক পাব পাৰিলে এইবিলাকতো হিন্দী আছে অসমীয়া ইংলিছ দি আছে আপোনালোকে হিন্দীতে লিখিব হিন্দীত কেনেকৈ লিখে মই আপোনালোকক বুজাই দিম সো মই প্ৰথমখনে লিখি দিছো শ্ৰীকান্ত Srikant ahi গৈছে Srikant movie review a honest and understand by TV that goes beyond glorification এইটো আহিছে এইটো টাইটেল আহিছে আমি টাইটেলটো কি কৰিব লাগিব কপি কৰিব লাগিব কপি কৰিলো কপি কৰি কেনে আমি ক'ত যাব লাগিব আমাৰ ব্লগ পোস্টৰ ওপৰত যাব লাগিব ব্লগ পোস্টত আমি কি কৰিম এইটো পেস্ট কৰিম সো আমি এইবিলাক কি আছে আমাৰ হিন্দী ইংলিছ দি আছে আমি কি কৰিব লাগিব হিন্দীতে লিখিব লাগিব সো আমি এতিয়া হিন্দী কেনেকৈ লিখিম যিবিলাকে জানে হিন্দী সেইবিলাকৰ কাৰণে ভাল কথা সেইবিলাকে ইংলিছ কিতি পঢ়িব বা হিন্দীৰে ট্ৰান্সলেট কৰিব নিজৰ ভাষাত লিখিব এডিট কৰি লিখিব এটো যেনেকৈ সেম টু সেম আছে সেই সেম লিখিব নালাগে অলপ এডিট কৰিব তেতিয়া কপিৰাইট ষ্ট্ৰাইক নাহে আৰু তেতিয়া আপোনালোকৰ বেছি ৰেংক কৰিব ট্ৰাফিক বেছি পাব যদি সেম টু সেম হয় তেনেহলে আপোনালোকৰ বেছি ভাল নাহিব আপোনালোকৰ এক্সট্ৰা এটা প্ৰতিভা আপোনালোকে বিকাশ কৰিব লাগিব এইটো কাৰণে আপোনালোকে নিজে লিখাটো মই বেছি বেটাৰ দেখো সো মই কেনেকৈ হিন্দীলৈ লিখি মই এইটোৰ কাৰণে আপোনালোকক মই দেখাই দি আছো সো মই এইটো কথাখিনি কপি কৰিছো কপি কৰিছো কপি প্ৰথম মই গুগল ট্ৰান্সলেট কৰিছো গুগল ট্ৰান্সলেট
আমাৰ টপিকটো কি আছে প্ৰথম ইংলিছ কৰিব লাগিব প্ৰথম আমি কি কৰিম মই নিজে জানাৰ কাৰণে মই নিজে লেখাৰ কাৰণে এডিট কৰাৰ কাৰণে মই কি কৰিম মই অসমীয়া কৰি লম আপোনালোকে যদি হিন্দী জানে তেনে হিন্দীলৈ হেৰি কৰিব সো মই প্ৰথম অসমীয়া কৰিছো অসমীয়া কৰি কেনে মই ট্ৰান্সলেট কৰিছো সো হৈ গ'ল এইটো শ্ৰীকান্ত কাহিনী এইটো আহি গ'ল এইটো মই এতিয়া কপি কৰিছো কপি কৰি মই অৰ্ডত এতিয়া মই কি কৰিম এডিট কৰিম সেম টু সেম নাৰাখো গুগলত যেনেকৈ আছে সেনেকৈ মই সেম টু সেম নাৰাখো মই অলপ নিজৰ ভাষাত লিখিম বা নিজৰ ভাষাত এডিট কৰিম তেতিয়া বেষ্ট হ'ব কপিৰাইট ষ্ট্ৰাইক নাহে সো আশাটো অলপ চেঞ্জ হৈছে চেঞ্জ হোৱাৰ কাৰণে মই এইটো বেলেগ পদ্ধতিত আপোনালোকক কৰি দি আহিছোঁ সো আপোনালোকে চাই থাকক মই প্ৰথম ChatGPT গৈছোঁ ইয়াত কি দেখিছোঁ rewrite the topic in Assamese is unique সো মই ইয়াত চেঞ্জ কৰি লৈছোঁ ChatGPT আপোনালোকে ChatGPT আপোনালোকে নিজে এডিট কৰিব পাৰিব নিজে যদি হেৰি ChatGPT ৰিৰাইট হৈ যাব বস্তুটো চেম টু চেম নাথাকে সো আপোনালোকক ChatGPT মই একদম সহজ ভাষাৰে বুজাই দিছোঁ আপোনালোকে ChatGPT আহি কেনে আপোনালোকে নিজে কি কৰিব পাৰিব ৰিৰাইট কৰিব পাৰিব ৰিৰাইট কৰাৰ পিছত আপোনালোকে কথাটো হৈছে আপোনালোকে কি কৰিব লাগিব হিন্দীতে লিখিব লাগিব এতিয়া অসমীয়া দি আছে অসমীয়াৰ পিছত আমি কি কৰি কেনেকৈ আমি হিন্দী কৰিম সেইটো আপোনালোকৰ আৰু যিবিলাকে হিন্দী জানে অলৰেডি সেইবিলাকেতো নিশ্চিত ৰাখতে হওক সেইবিলাকে হেৰি কৰিবই নালাগে অসমীয়া কৰিবই নালাগে ডাইৰেক্ট হিন্দীতে কৰিব পাৰিব সো মই আপোনালোকক এতিয়া অসমীয়াটো হিন্দী কৰি দিম কপি আমি যি গুগল ট্ৰান্সলেটত গৈছিলোঁ গুগল ট্ৰান্সলেটত যাব লাগিব এতিয়া আমি কি কৰিম গুগল ট্ৰান্সলেটত যাই কেনে এইটো হিন্দী কৰি ল'ম আৰু এইটো কি কৰি ল'ম আমি এছামিছ কৰি ল'ম সো কন্টেন্ট কি হৈ গ'ল ৰেডি হৈ গ'লে কি কৰিব লাগিব আমি এইটো কপি কৰিব লাগিব কপি কৰি আমি ক'ত যাব লাগিব য'ত আমি ব্লগ পষ্টটো হেৰি কৰিছিলোঁ ব্লগ পষ্টটো আহিব লাগিব ইয়াত এইটো আমি কি কৰিব লাগিব পেষ্ট কৰিব লাগিব সো আহি গ'ল সো আমি স্পেচবিলাক আমি কমাই দিব পাৰিম এইবিলাক আমি স্পেচ কি কৰি দিম কমাই দিম সো আমি এইটো ভাল দেখাৰ কাৰণে আমি কি কৰিব লাগিব Ctrl A 3 ডটত যাব লাগিব এইটো ক্লিয়াৰ ফৰমেটিং কৰিব লাগিব
আকাৰটো অলপ ডাঙৰ কৰিব বিচাৰিলে আপোনালোকে ইয়াত যাই কেনে আপোনালোকে মিডিয়াম কৰিব ডাঙৰ কৰিব পাৰিব এইটো আপোনালোকে বোল্ড কৰিব পাৰিব So আমার কি হল কন্টেন্ট রেডি হয়ে গেল এতিয়া আমার কন্টেন্ট রেডি হয়ে গেল আমি কি করিম ইয়াতো হিন্দি বহাই দিম ইয়াত এখন ইয়াত কি কৰিম আমি কপি কৰি কিনে ইয়াতে আমি কি কৰিব লাগিব লেভেলত আনিব লাগিব সো লেভেলত আহি গ'ল তাৰপিছত আমি এতিয়া সার্চ ডেসক্ৰিপশনত আমি কি কৰিব লাগিব এইটো কপি পেস্ট কৰিব লাগিব আৰু আপোনালোকে দেখিব পাৰে হিন্দি মুভিজ বা বলিউড মুভিজ রিভিউ এনেকৈ আপোনালোকে সার্চ ডেসক্ৰিপশনত আপোনালোকে দেখিব পাৰিব সো এতিয়া আমাৰ কি হৈ গ'ল কন্টেন্ট আমাৰ ৰেডি হৈ গ'ল ৰিভিউ ৰেডি হৈ গ'ল সো আমি এতিয়া ভাল লগাৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াত পিকচাৰো দিব পাৰিম পিকচাৰ দিয়াৰ কাৰণে আমি কি কৰিব লাগিব পিকচার আমি কি করে পাইলাম পিকচার সিলিকন মুভি রিভিউ কি কৰিব লাগিব ইমেজ সো আমি ইয়াত কিছুমান ইমেজ লম এটি করতো রাইট ক্লিক সেভ ইমেজ ডাউনলোড আপোনালোকৰ গ্যালাৰীত ডাউনলোড হ'ব বা মোবাইল দি কৰিলে মোবাইলত ডাউনলোড হ'ব ডাউনলোড সো ডাউনলোড হৈ গ'ল সো এতিয়া আমি কি কৰিব লাগিব যেতিয়া আমি ইয়াত ফটো দিওঁ ইয়াত এন্টার মাৰিব লাগিব ইয়াত আইকনত যাব লাগিব ইয়াত আপলোড ফ্ৰম কম্পিউটাৰত যাব লাগিব কম্পিউটাৰত যাই কেনে আমি কি কৰিব লাগিব আপলোড কৰিব লাগিব সোর্স ফাইলত যাব লাগিব সোর্স ফাইলত যাই কেনে আপোনালোকে কি কৰিব লাগিব ফটো য'ত সেভ কৰিছিলে আপোনালোকে সেভত যাই কেনে ফটোবোৰ আপলোড কৰিব লাগিব এক্সট্রা রাজ এটা আমি ডাঙৰ কৰি দিম সো কমপ্লিট ডাঙৰ হৈ গ'ল তাৰপিছত আমি ইয়াত আৰু ফটো এটা দিম ইয়াত যাম এক্সট্রা রাজ হৈ গ'ল এইটি ডাঙৰ ইয়াত আমি ফটো আৰু এটা দিম
অলপ মনোযোগ দিলে আপোনালোকে নিশ্চয় কৰি পাৰিব, আৰু নিশ্চয় কৰি যদি আপোনালোকৰ কোনোবা অসুবিধা থাকে তেনেহ'লে কমেণ্ট কৰিব বা মোক ৰিপ্লাই কৰিব, মই ৰিপ্লাই কৰিম আপোনালোকক। আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি এনেকৈ নিজে নিজৰ হেৰিবোৰ প্ৰতিভাবিলাক বিকাশ কৰিব পাৰিব, লগতে আপোনালোকে কি কৰিব পাৰিব, পইচাও পাব। এনে নহয় আজি কৰিছোঁ যে এসপ্তাহৰ পিছতে পইচা পাম, সেইটো নহয়। যদি সেইটো ভাবি আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি গুচি যাব পাৰিব। আপোনালোকে কোনো সেনেকুৱা কথা নহয়। আপোনালোকৰ এইটো লাইফ টাইম ইনকাম হৈ থাকিব। পইচা এদিন নহয়, আপোনালোকৰ লাইফ টাইম। আপোনালোকে যদি এবাৰ কৰি থৈ দিয়ে তেনেহ'লে আপোনালোকৰ লাইফ টাইম চিৰ জিন্দগী আপুনি বহি বহি খাব পাৰিব। আপোনালোকৰ ট্ৰেফিক পাই থাকিব, যেতিয়ালৈকে গুগল থাকিব তেতিয়ালৈকে আপোনালোকৰ পইচা থাকিব, পইচা আহিব। চ' মই টিভি কৰি একবাৰ চাই লওঁ। চ' টিভিটো কৰি দিলোঁ। আমাৰ কি হ'ল দেখিছে না, টিকটকৰ বঢ়িয়া হয়, সুন্দৰ হৈ গ'ল। কোনোবাই যদি গুগলত চাৰ্চ কৰে শ্ৰীকান্ত মুভি ৰিভিউ, তেনেহ'লে কি হ'ব, আপোনাৰ যদি হেৰি আহে, আপোনাৰ যদি লেখাত ভাল হৈছে, আপোনাৰ যদি হেৰিত ভাল হৈছে, SEO ভাল হৈছে, তেনেহ'লে আপোনাৰ পেজটো দেখা পাব। আপোনালোকৰ ওপৰত ট্ৰেফিক আহিব, আৰু আপোনালোকৰ ট্ৰেফিক যিমান আহিব সিমান আপোনালোকৰ পইচা হ'ব। গুগলে আপোনালোকৰ ওপৰত পইচা লগাব, বিজ্ঞাপন লগাব, আপোনালোকে সেইবোৰ পইচা পাব। সেইকাৰণে আপোনালোকে নিজে আপোনালোকে 20-25 টাকা হেৰি লিখক, চিনেমাৰ ওপৰত আপোনালোকে ৰিভিউ লিখক, কাহিনী লিখক, ডাটা লিখক, বা আপোনালোকৰ যাৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ ওপৰত কোনোবাই শিক্ষক, টিচাৰৰ ছাবজেক্টৰ ওপৰত আপোনালোকে আৰ্টিকুল লিখক। কিছুমানে সাধুকথা কয়, সাধুকথাৰ ওপৰত আৰ্টিকুল লিখক, কণ্টেণ্ট ৰাইটিং লিখক। এনেকৈ আপোনালোকে যিটোৰ প্ৰতিভা, সেইটো স্কিল, সেইটো আপোনালোকে প্ৰদৰ্শন কৰক। এনেকৈ আপোনালোকে ব্লগাৰ ইমান ডাঙৰ হেৰি নহয়, আপোনালোকে যে কৰিব নোৱাৰিব সেনে কথা নহয়, আপোনালোকে নিশ্চয় পাৰিব। আৰু কিবা অসুবিধা থাকিলে নিশ্চয় মোক কমেণ্ট কৰিব, মই কমেণ্টৰ সহায়ত আপোনালোকক জনাই দিম। চ' এনেকৈ আপোনালোকৰ পেজটো এনেকৈ হ'ব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, লাষ্টত এইটো পাব্লিক কৰিব লাগিব। পাব্লিক কৰি আপোনালোকে কি কৰিব লাগিব, কনফাৰ্ম কৰিব লাগিব। চ' আমাৰ কি হৈ গ'ল, এইটো ৰেডি হৈ গ'ল। আপোনালোকৰ ছাইটটো কি হ'ব, যেনেকৈ facebook.com, আপোনালোকৰ ছাইটটো কি হ'ব, আপোনালোকৰ গুগলৰ এড্ৰেছটো কি হ'ব, আপোনালোকৰ ব্লগাৰৰ এড্ৰেছটো কি হ'ব। ব্লগত যাব, ব্লগত যাই কেনে আপোনালোকে ইয়াত কি পাব, আপোনালোকক লগ বন্ধুক আপোনালোকে ইয়াত এইটো এড্ৰেছ আপোনালোকে চেণ্ড কৰিব। আৰু লগ বন্ধু 20টা, 25টা, 100টা, 200টা যদি লগ বন্ধু আছে, গ্ৰুপ আছে, তাত শ্বেয়াৰ কৰক। আপোনালোকে সেই ট্ৰেফিকবিলাকো পাই গ'লে আপোনালোক 200টা ট্ৰেফিক হৈ গ'ল। 200টা যদি 200 বাৰ আপোনালোকৰ বিজ্ঞাপনৰ ওপৰত ক্লিক কৰে, তেনেহ'লে কিমান টকা আহি যাব আপোনালোকক। সেনেকৈ নিশ্চয় ভাবক। আপোনালোকৰ লগ বন্ধুৰ ওপৰত শ্বেয়াৰ কৰক যে মোৰ চেনেল আছে, মোৰ হেৰি আছে। আপোনালোকৰ সেনেকৈ আপোনালোকে হেৰি কৰক, মটিভেট কৰক। আপোনালোকে নিজৰ হেৰিবিলাক প্ৰদৰ্শন কৰক। চ' মই আপোনালোকক এটমষ্ট ফাইনেলি আপোনালোকক বুজা গ'লে ব্লগ কেনেদৰে বনোৱা হয়, আৰু কেনেদৰে ব্লগৰ দ্বাৰা কপি পেষ্ট উইথ মডিফাই কৰি আপোনালোকে পষ্ট লিখিব পাৰি, সেই বিষয়ে মই বুজা গ'ল। আপোনালোকক কেনেকৈ এতিয়া আগৰ প্ৰচেছবোৰ কেনেকৈ হ'ব, কেনেকৈ কি কৰিব লাগিব, সেই বিষয়ে মই আপোনালোকৰ ওপৰত নিশ্চয় ভিডিঅ' দাঙি ধৰিম। আপোনালোকে সেই ভিডিঅ'বোৰৰ ওপৰত মোক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক, আৰু লগ বন্ধুৰ ওপৰত শ্বেয়াৰ কৰক।